ক্ষমা কৰিব, মই আপোনাৰ প্ৰেমিক হ'ব নোৱাৰিলোঁ। কাৰণ আপুনি যদি কাৰণ বিচাৰে তেন্তে মই এই কাৰণৰ এখন ৰচনা দিব পাৰিম। কাৰণৰ জন্ম আপোনাৰ বাৰ্থডেৰ পৰাই আৰম্ভ হওক। প্ৰেম মানেই বিনিময় মৰমৰ, হৃদয়ৰ পৰা হৃদয়লৈ। সেই বুলি আৰু মই আপোনাক বাৰ্থডে গিফ্ট ডাঙৰ টেডি বা দামী ৰেষ্টুৰেণ্টত 1000 টকা খৰচ কৰি ৱেটাৰক ট্ৰিপ দিব নোৱাৰিম। তাৰ ঠাইত অৱশ্যে শীতৰ বৰফ লগা কবিতা বা ফাগুনৰ ৰঙা ৰং লগা কবিতাহে দিব পাৰিম। ক্ষমা কৰিব, মই আপোনাৰ তেওঁৰ দৰে আপোনাৰ বাৰ্থডেত 1000 টকীয়া চেম্পেইন খুলিব নোৱাৰোঁ। কাৰণ মোৰ বাবে ৰৈ থাকে আপোনালোকে সচৰাচৰ পাগল বুলি কোৱা মোৰ প্ৰিয় মানুহগৰাকী। তেওঁৰ লগত দুআষাৰ নাপাতিলে মোলৈ তেওঁ অভিমানৰ চকুপানী ছটিয়ায়। তেওঁৰ চকুপানীত মোৰ উশাহ স্তব্ধ হোৱা যেন লাগে। বেয়া নাপাব আপুনি। আপোনাৰ তেওঁৰ দৰে হোটেলৰ বিলাসী কোঠাত মই প্ৰেমৰ উমাল পৰিচয় দিব নোৱাৰোঁ বা সুকোমল বিচনাত আপোনাৰ শৰীৰৰ জোখ ল'ব নোৱাৰোঁ। তাৰ ঠাইত আপুনি মোৰ যদি প্ৰেমত পৰে, ওলাব লাগিব কোনোবা অনাথশালাৰ হৃদয়ৱান জীৱনৰ সঁচা যোদ্ধাৰ লগত কথা পাতিবলৈ বা নৈ পাৰৰ কহুৱাৰ তালে তালে প্ৰেমৰ গান শুনিবলৈ বা আকৌ খোজকাঢ়িব লগাও হ'ব পাৰে আপোনাৰ চহৰৰ গলিত। বোকাটোৰ উভটোৱা কুকুৰবোৰ আমাৰ সংগী হ'ব তেতিয়া। ক্ষমা কৰিব, আপোনাৰ তেখেতৰ দৰে বাদশ্বাহী ষ্টাইলত গ'ল্ড ফ্লেগ কিং চাইজ হুপিব নোৱাৰোঁ। মাহৰ শেষৰ ফালে 10 টকা এটা ৰাখাল পৰে। পাৰ্চটোলৈ সেইকেইদিনত চাবলৈকে দুখ লাগে। গোটেই পাৰ্চটো নিশকতীয়া হৈ পৰি থাকে। বিৰিডালো বৰ আত্মীয়তাৰে টানিব লগা হয় শেষৰ ফালে। ক্ষমা কৰিব, আপোনাৰ তেওঁৰ দৰে ব্ৰেণ্ডেড বস্তুৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব নোৱাৰোঁ। তেওঁৰ ব্ৰেণ্ড পুমা আৰু মোৰ বুধবৰীয়া বজাৰৰ পমা। তেওঁৰ ব্ৰেণ্ড নিকি, মোৰ নাইকি। তেওঁৰ ব্ৰেণ্ড ফাষ্ট ট্ৰেক, মোৰ আকৌ লাষ্ট ট্ৰেক। অৱশ্যে মই আপোনাৰ প্ৰেমিক হোৱাৰ ধৃষ্টতা নকৰোঁ।